টিপকাই নদীৰ খহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। নদীৰ খহনীয়াত ইতিমধ্যে যা গৈছে বহুকেইটা পৰিয়ালৰ ঘৰ সম্পত্তিৰ লগতে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান। বিঘাই বিঘাই কৃষিভূমি যা গৈছে নদীৰ বুকুত। গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাউনবাৰী অঞ্চলৰ ৰাইজে ভয় শংকাৰে অতিবাহিত কৰিবলগীয়া হৈছে দিন। স্থানীয় সাংসদ ৰকিবুল হুছেইন, বিধায়ক আব্দুছ চৌবাহান আলী চৰকাৰক বাৰম্বাৰ আবেদন কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে খহনীয়াগ্ৰস্ত ৰাইজ। এই গৰাখহনীয়া আজি বহু দিনৰ পৰাই আমি গৰাখহনীয়াত পৰিছোঁ। বৰ দুখ আৰু পৰিতাপৰ বিষয় যে আমি বহু দিনৰ পৰাই এই গৰাখহনীয়াৰ ফলত আমি কেইবাটাও ঘৰ দুৱাৰ জাহ গৈছে। এই বানপানী আহিলেই আমাৰ চিন্তা থাকিবলগীয়া হয় যে কেতিয়াবা আমাৰ সপোনৰ ঘৰখন ভাঙি যায়। আৰু বহুবাৰ MLA মহোদয়ক MP মহোদয়ক লগতে বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে লিখিত আবেদন দিয়া সত্ত্বেও এতিয়ালৈকে আমি কোনো ধৰণৰ ব্যৱস্থা পোৱা নাই। গতিকে আজিৰ এই জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষৰ লগতে MLA মহোদয়ক অনুৰোধ জনাওঁ যে আমাৰ এই সপোনৰ ঘৰখনত আমাক থাকিবলৈ দিয়ক, লগতে আমাৰ এই গৰাখহনীয়াৰ সমস্যাৰ পৰা আমাক পৰিত্ৰাণ দিয়ক। এইটো আমাৰ কাউনবাৰী গাঁৱৰ টিপকাই নদী, যি বছৰে বছৰে আমাৰ ভাঙি যায়, গৰাখহনীয়াৰ কবলত পৰিবলগীয়া হয়।